মাননীয় আজিৰ সভাৰ সভাপতি ইছমাইল হুছেইনজী, প্ৰণয় বৰদলৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত আসন অলংকৃত কৰা বিশিষ্ট অতিথিসকল, সাংবাদিক বন্ধুসকল আৰু ভৰিবৃন্দ, মই কি কথা কম, কোনবোৰ কম? সঁচা কথা ক'বলৈ গ'লে মোৰ কাৰণে আজি এই মুহূৰ্তটো অকণমান কষ্ট হয়। ছাৰৰ উপস্থিতি, ছাৰৰ সন্দৰ্ভত কিবা কথা কম, অলপ অসুবিধা। সেইকাৰণে মই ভাবিছোঁ কোনবোৰ কথা কম ন আপোনালোকে। এই বছৰৰ 7 মাহৰ পূৰ্বে যেতিয়া 12 মে'ত ছাৰ ঢুকাইছিল, শেষকৃত্য নৱগ্ৰহ শ্মশানত যেতিয়া সম্পন্ন কৰা হৈছিল, একেবাৰে শেষ সময়ছোৱালৈকে যিকেইজন মানুহ আছিল তাৰে এজন মানুহে এটা বেলেগ কাম কৰি আছিল। মই মন কৰিছোঁ, কাৰণ ইতিমধ্যে সকলোবিলাক গুচি গৈছে। চৰকাৰে যিহেতু ৰাজ্যিক মৰ্যাদাৰে বৰগোহাঁই ছাৰৰ শেষকৃত্য সম্পন্ন কৰিছিল, গতিকে প্ৰথম অৱস্থাত যিমান মানুহ হৈছিল এটা সময়ত সকলো গৈ 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 শেষ হৈছিল, আৰু তাত মানুহ আছিল মাত্ৰ 6জন। সেই 6জন মানুহৰ ভিতৰত এজন ময়ো আছিল। আৰু মই দেখিছোঁ যে ছাৰৰ চিতা জ্বলি যেতিয়া শেষ খবৰ হৈছে, ব্ৰাহ্মণগৰাকীয়ে যিখিনি কাম 2 পুত্ৰৰ হতুৱাই কৰিছে, সেই সময়ছোৱাতে এজন মানুহে মই জীৱনত কেতিয়াও নেদেখা কাম এটা কৰি আছে। বৰগোহাঁই ছাৰৰ গোটেই যাত্ৰাটোত যিমানবিলাক ছাৰৰ সেই GNRCৰ পৰা ওলোৱাৰ পিছত ছাৰৰ হাউচিং কলনী, নিউজ লাইভ, দৈনিক অসম, প্ৰেছ ক্লাব, সাহিত্য সভা ভৱন, কটন কলেজ, প্ৰতিদিন, এনেকৈ যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠানলৈ নিয়া হৈছিল, সকলোতে ছাৰক শেষ বিদায় জনাই সকলোৱে গামোচা, চেলেং আৰু বিভিন্ন ধৰণৰ বস্ত্ৰ দিছিল ছাৰৰ স্বদেশত। তাত একদম কাপোৰ হৈছিল ফুল আৰু কাপোৰ, ফুল আৰু কাপোৰ। মই দেখিছোঁ যে এজন মানুহে তাত কাপোৰ সোপা, সেই দমাই থোৱা কাপোৰ সোপা খুচৰি আছে, আৰু খুচৰি খুচৰি তাৰ পৰা নিৰ্দিষ্ট কেইখনমান জনগোষ্ঠীয় কাপোৰ, কেইখনমান চেলেং, কেইখনমান গামোচা তুলি আনিছে। মই ভাবিছোঁ কি কৰিছে, এইবিলাক মৰা মানুহক দিয়া কাপোৰবিলাকনো এনেকৈ খুচৰি থাকে নেকি? মই জীৱনত দেখা নাই তেনেকৈ, প্ৰথম দেখিছোঁ সেইবিলাক। মনে মনে মই অকণমান বেয়াও পাইছোঁ, কিনো দৰকাৰ এনেকৈ খুচৰি আছে। আৰু অলপ দেৰি পিছত মোৰ উৎসুকতাটো মই ৰখাব পৰা নাই, মই জানিব বিচাৰি আছোঁ যে কি কৰিব বিচাৰিছে, কিয় এনেকুৱা কৰিছে। চুচুক চামাককৈ ৰ'ব নোৱাৰি ওচৰলৈ গ'লোঁ, আৰু তেওঁ চাগে মোৰ উৎসুকতাটো গম পাইছে, আৰু গম পাই ইমান আন্তৰিকতাৰে কামকেইটা কৰি আছে, কোনে ক'ত তেখেতক চাই আছে চাগে মন কৰা নাছিল। আৰু গোটেই কাপোৰখিনি যেতিয়া তাৰ পৰা গোটেই সোপা অনাটো নাই, নিৰ্দিষ্ট কেইখনমান আনিছে, আৰু আনি পেলাই মোক কৈছে, নিতুমণি এইখিনি আজি ধুমগৈ, আৰু ধুই পেলাই কি কৰিম জানা? ছাৰৰ নামততো চাগে পিছত সংগ্ৰহালয় হ'ব, সেই সংগ্ৰহালয়ত ধুই। আৰু সেই মানুহজনে আছিল এই ইছমাইল হুছেইন, আন বেলেগ কোনো নহয়। মই ইছমাইলদাৰ সেই মনটোত তেতিয়া মোৰ শ্ৰদ্ধাত সেৱা জনাব মন গৈছিল, যে কোনো নভবা কাম এটা কৰিছে ইছমাইল হুছেইনে, সেই সোপা তাত জ্বলাই দিলেহেঁতেন। তাৰে এই যে নিৰ্দিষ্ট কিছু সংখ্যক বস্ত্ৰ, চেলেং বা এনেকৈ গামোচা আৰু অন্যান্য জনগোষ্ঠীয় কিছু বস্ত্ৰ তেখেতে যে তুলি আনি সেই চিন্তাটো কৰিছিল,
সেইটোৱে প্ৰমাণ কৰে যে হোমেন বৰগোহাঁই মানুহজনক ইছমাইল হুছেইনৰ দৰে ব্যক্তিয়ে কি পৰ্যায়ত ৰাখে, কি পৰ্যায়ত ভাল পায়। যোৱা বছৰৰ 25 ডিচেম্বৰ খ্ৰীষ্টমাছ ইয়াতে অনুষ্ঠিত হৈছিল চৰ চাপৰি সন্মিলনীৰ উদ্যোগত এই ইছমাইল হুছেইন মেমৰিয়েল এটা অনুষ্ঠান। সেই অনুষ্ঠানটোৰ মুখ্য অতিথি আছিল হোমেন বৰগোহাঁই ছাৰ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিলোঁ মই নিজে। যোৱা বছৰৰ কথা, যোৱা বছৰ 25 ডিচেম্বৰ। আৰু ছাৰৰ উপস্থিতিত ইছমাইল হুছেইনে এইখিনিতে, এই মাইক্ৰফোনৰ সন্মুখত এইখিনিতে ৰৈ ঘোষণা কৰিছিল, ছাৰ সেইখিনিত আছিল আৰু মই সেইডোখৰত আছিলোঁ, যে অহা বছৰৰ পৰা হোমেন বৰগোহাঁইৰ জন্মদিনটো আমি সমন্বয় দিৱস হিচাপে উদযাপন কৰিম। ইয়াত সেইদিনাখন ইয়াতকৈ বেছি মানুহ আছিল আৰু সকলো থিয় হৈ সকলোৱে হাত চাপৰি দিছিল আৰু উৰুলি দিছিল। বৰগোহাঁই ছাৰে নিজে, আপোনালোকে জানে যিসকল, যে ছাৰে নিজৰ কথা কোনোবাই যদি সন্মুখত কয় বেয়া পায়, সেইটো কাৰণে ভয় লাগে ক'বলৈ। তথাপিও ইছমাইল হুছেইনে মৰসাহ কৰি সেই কথাকেইটা কৈছিল। আৰু দুৰ্ভাগ্যজনকভাৱে মই যে কৈছোঁ মোৰ বেয়া লাগিছে, মই কোনকেইটা কথা কম। ইছমাইল হুছেইনে সেইদিনাখনেই কৈছিল যে অহা বছৰ 7 ডিচেম্বৰ এই সমন্বয় দিৱসত ছাৰ উপস্থিত থাকিব লাগিব। কিন্তু ছাৰ আজি আমাৰ মাজত নাই। মই আপোনালোকক এটা কথা কওঁ, মোৰ দেউতাক বাদ দি যদি কোনোবা গুৱাহাটীত মোৰ দেউতাৰ নিচিনা ব্যক্তি আছিল, ছাৰে আছিল। গতিকে মই ছাৰৰ সন্দৰ্ভত বিশেষ কথা একো ক'ব নোৱাৰোঁ। ছাৰ বুলি ক'লে মোৰ কিবা এটা হয়। বহুত মোৰ তেনেকুৱা প্ৰণয়দাৰ যেনেকুৱা স্মৃতি আছে, মোৰো বহুত তেনেকুৱা স্মৃতি আছে, যিবিলাক মই অকল বুকুত লৈ থাকোঁ। কোনোবা এটা দুখৰ মুহূৰ্তত, কোনোবা এটা খুব আনন্দৰ মুহূৰ্তত ছাৰৰ কিছুমান কথাই বেলেগ ধৰণে সাহস দিয়ে। চৰি, আপোনালোকে বেয়া নাপাব, মই অকণমান কষ্ট পাইছোঁ কথা ক'বলৈ। মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে সঁচা অৰ্থত মই দেউতাৰ নিচিনা জ্ঞান কৰিছিলোঁ ছাৰক। আৰু ছাৰক যেতিয়া মই মোৰ লখিমপুৰৰ নাৰায়ণপুৰৰ ঘৰখনলৈ লৈ গৈছিলোঁ, মই মোৰ দেউতাৰ সন্মুখত ৰাখিয়ে মই সেই কথাটো কৈছিলোঁ। মোৰ মা আৰু দেউতা এফাল আৰু ইখন চোফাত ছাৰ নিজে যেতিয়া বহিছিল, তেতিয়া মই মোৰ নিজৰ দেউতাৰ সন্মুখত ছাৰক তেনেকৈ কৈছিলোঁ যে ইয়াত মোৰ দেউতা এইজন, কিন্তু গুৱাহাটীত আপুনি কিন্তু মোৰ দেউতা নহয়, মোৰ দেউতাক কৈছিল। আৰু মোৰ অভিভাৱক আৰু মোৰ দেউতা কিন্তু বৰগোহাঁই ছাৰহে, মোৰ দুইজন দেউতা, সেইকাৰণে কৈছিল। আৰু আপোনালোকে, মই ব্যক্তিগতভাৱে এই কথাটো কোৱাৰ কাৰণে বেয়া নাপাব, মানে মই ছাৰক কিমান বেছি ভাল পাওঁ মই নিজেই নাজানো। আৰু আজি যে এই মাইক্ৰফোনৰ সন্মুখত মই যে কিবা এটা কৈছোঁ, ক'ব পৰা মানুহ হৈছোঁ, আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত যে মই জড়িত হৈছোঁ, আপোনালোকে জানি চাগে ভাল পাব। একমাত্ৰ হোমেন বৰগোহাঁই নামৰ মানুহজনৰ কাৰণে হৈছোঁ, বেলেগ একো কাৰণে হোৱা নাই। একমাত্ৰ হোমেন বৰগোহাঁইৰ কাৰণে হৈছোঁ, কাৰণ মই সেই মানুহজনক অনুসৰণ কৰিছোঁ। জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ দিন ধৰি মই তেখেতৰ গোটেইসোপা কিতাপ পঢ়ি পেলাইছোঁ। অন্বেষা যেতিয়া জন্ম হৈছিল, এই দীঘলী পুখুৰীৰ পাৰত প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিল তেওঁলোকে। মই তেতিয়া দৰং কলেজৰ ছাত্ৰ। তেতিয়া ললিত বৰা বুলি আছিল, এতিয়া তেখেতে সতীৰ্থ বুলি এখন প্ৰকাশন গোষ্ঠী খুলিলে আৰু অন্বেষাৰ পৰা গুচি গ'ল। তেতিয়া সেই দুলুমণি দা, এতিয়াও দুলুমণি আছে, দুলুমণি দা যিহেতু আছে, সেই ললিত বৰা আৰু দুলুমণি দাই অন্বেষাৰ নেতৃত্ব লৈছিল। মই দৰং কলেজৰ ছাত্ৰ আছিলোঁ আৰু মই গুৱাহাটীৰ এখন ডিবেট কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবলৈ আহি যেতিয়া মই ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ, বেষ্ট ডিবেটৰ হৈছিলোঁ, 2000 টকা মই তেতিয়া বেষ্ট ডিবেটৰ হিচাপে পাইছিলোঁ। সেই 2000 টকাৰে মই হোমেন বৰগোহাঁই ছাৰৰ গোটেই কিতাপ ক'ৰবাত
কিনি পেলাইছিলোঁ 1975 টকা হৈছিল এই অন্বেষা বুক ফেয়াৰত যিমানখিনি ছাৰৰ কিতাপ আছিল দুলুমণি শৰ্মাই মোক ওচৰলৈ মাতি আনিছিল মাতি আনি সুধিছিল যে তোমাৰ নাম কি কি পঢ়া ক'ত পঢ়া চব সুধিছিল আজিও তেখেত জীয়াই আছে ক'ৰবাত তেখেতে সেই কথাটো এতিয়াও কয় সেই যে মই কিতাপসোপা কিনিছিলোঁ তেতিয়াৰ পৰাই মই হোমেন বৰগোহাঁই নামৰ মানুহটোৰ বেলেগ ধৰণৰ ভক্ত হ'লোঁ ক'ব নোৱাৰা আৰু সঁচা কথা কওঁ আপোনালোকক যে মই নিজে এজন তেনেকুৱা মানুহ হোৱাৰ স্বপ্ন দেখিবলৈ আৰম্ভ কৰিলোঁ কলেজত পঢ়ি থাকোঁতে যে এদিন যদি মই এনেকুৱা এজন মানুহ হ'ব পাৰোঁ আৰু সেই যে মূৰত এটা মোৰ পোক সোমালে বেলেগ একো নাই আজিও মই সেইটোৱে চেষ্টা কৰি আছোঁ মই জানো যে মই কোটিবাৰ জন্মগ্ৰহণ কৰিলোঁ মই হোমেন বৰগোহাঁই দ্বিতীয় সংস্কৰণ হ'ব নোৱাৰোঁ মই জানো সেইটো মোৰ শক্তি সামৰ্থ্যৰ বাহিৰত কিন্তু কি জানে হ'ব নোৱাৰিব পাৰোঁ কিন্তু হ'বলৈতো মই চেষ্টা কৰিব পাৰোঁ চাগে চেষ্টা কৰাটোতো কেতিয়াও পাপ নহয় চাগে আৰু ছাৰৰ অনুপস্থিতিত আমি যদি ছাৰৰ যিখিনি দৰ্শন ছাৰৰ যিটো চিন্তা ছাৰৰ যিখিনি কৰ্মৰাজি সেইখিনিক যদি আমি সঁচা অৰ্থত অনুসৰণ কৰোঁ তেনেহ'লে মই ভাবোঁ আমি উত্তৰসূৰীয়ে ছাৰৰ প্ৰতি সেইটোৱে আটাইতকৈ সন্মান জনোৱা হ'ব আমাৰ দায়িত্ব আৰু তাতেই ছাৰ আছিল নিৰ্ভীক ছাৰ আছিল সাহসী খুব নিয়মানুৱৰ্তিতা পালন কৰা এগৰাকী ব্যক্তি ছাৰে যিখিনি আমাক শিকাইছিল সেইখিনিকে যদি আমি সৰুগত কৰি আগবাঢ়ি যাওঁ তেতিয়াহ'লে হয়তো আমি ক'ৰবাত ছাৰক উচিত সন্মান দিয়া হ'ব আজি তেখেতৰ এই জন্মদিনটোত মই আপোনালোককো সেইখিনি অনুৰোধ কৰিছোঁ যে আমি এনেই জন্মদিনৰ নামত জন্মদিন পাতিম মৃত্যুৰ দিনটোত বৰণ কৰিম সেইটো কেতিয়াও হ'ব নালাগে মই সেই প্ৰক্ৰিয়াটোৰ দুৰ্ঘৰ বিৰোধী আমি এনেই পাতোঁ শংকৰ উৎসৱ আমি এনেই পাতোঁ আমি ৰূপকোঁৱৰৰ শিল্পী দিৱস আমি এনেই পাতোঁ বিষ্ণুৰাভাৰ 20 জুন আমি এনেই উদযাপন কৰোঁ আমি কিমানে শংকৰদেৱৰ আদৰ্শক গ্ৰহণ কৰি আগবাঢ়োঁ কিমানে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ দৰ্শনক আমি বিশ্বাস কৰি আগবাঢ়িবলৈ চেষ্টা কৰোঁ বা বিষ্ণুপ্ৰসাদক আমি অনুসৰণ কৰোঁ নকৰোঁ কিন্তু আমি পাতোঁ ঠিক একেধৰণে হোমেন বৰগোহাঁই নামৰ এই সত্যটোৰ আমি মূল্যাংকন যদি কৰিব লাগে তেনেহ'লে তেখেতে দেখুওৱা পথত আমি আগবাঢ়িব পাৰিব লাগিব মই এবাৰ ছাৰক সুধিছিলোঁ ছাৰ আমাৰ জেনেৰেশ্যনটোৰ কাৰণে আমি ভৱিষ্যতলৈ যেতিয়া আপোনাৰ বয়স পামগৈ যদি জীয়াই থাকোঁ তেতিয়া আমি আমাৰ উত্তৰসূৰীক বেলেগে কি ক'ব নাজানো মই কিন্তু এনেকৈ কৈ ভাল পাম যে আমাৰ জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত আমি অসমৰ বহুকেইগৰাকী মহীয়সীক লগ পাইছিলোঁ আৰু সেইসকলৰ ভিতৰত মানে মই আজিৰ পৰা 50 বছৰৰ পিছৰ কথা কৈছোঁ বুলি ছাৰক কৈছিলোঁ যে আজিৰ পৰা ছাৰ 50 বছৰৰ পিছৰ কথা কৈ আছোঁ যে আপোনাৰ বয়স তেতিয়া 80 বছৰ মোৰ যেতিয়া 80 বছৰ হ'ব তেতিয়া মই এই কথাখিনি ক'ম এনেকুৱাকৈ কৈছিলোঁ তেতিয়া ছাৰক কওঁতে কৈছিলোঁ যে আমি লগ পাওঁ অসমৰ আটাইতকৈ চিন্তাশীল বৌদ্ধিক ক্ষেত্ৰৰ যি আটাইতকৈ উজ্জ্বল জ্যোতিষ্ক অসমীয়া সাংবাদিকতা অসমীয়া সাহিত্য ক্ষেত্ৰৰ নমস্য যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ আমি কেইবাগৰাকীকো লগ পাইছিলোঁ আৰু তাৰ ভিতৰত মই 1 নম্বৰতে আপোনাৰ নামটো কওঁ যে আমি হোমেন বৰগোহাঁইক লগ পাইছিলোঁ আৰু মইতো কৈ পেলাই বেছি গৌৰৱবোধ কৰিম এনেকৈ যে অকল লগ পোৱাই নহয় মই হোমেন বৰগোহাঁইৰ লগত মই 2 বছৰ ধাৰাবাহিকভাৱে টেলিভিশ্যনত টক শ্ব' কৰিছিলোঁ আৰু মই অসমৰ একমাত্ৰ হয়তো সাংবাদিক হ'ম যি মই ধাৰাবাহিকভাৱে 2 বছৰ ছাৰৰ লগত একেলগে টক শ্ব' কৰিছিলোঁ আৰু মই এইকেইটা কথা ছাৰক কোৱা কথা আপোনালোকক আজি কৈছোঁ মই ক'তো কোৱা নাই ফাৰ্ষ্ট কৈছোঁ এইটো আৰু আপুনি মোক কওকচোন যে আপুনি মই যেনেকৈ আপোনাৰ কথা কৈ ভাল পাম আৰু মোক তেতিয়া ছাৰে সুধিছিল আৰু কাৰ নাম ক'বা মই কৈছিলোঁ আপোনাৰ নামটো 1 নম্বৰত ক'ম আৰু 2-3ত মই নগেন শইকীয়া ছাৰ হীৰেণ গোহাঁই ছাৰ এখেতসকলৰ নাম ক'ম মিচিক মাছাকৈ হাঁহিছিল আৰু হাঁহি মোৰ প্ৰশ্নটোৰ উত্তৰ দিছিল মই কৈছিলোঁ আপুনি কাক লগ পাইছিল তেনেকুৱা মানুহৰ ভিতৰত যদি মই এই মুহূৰ্তত আপোনাক একদম ভাল তেনেকুৱা নাম কেইটামান ক'বলৈ কওঁ মোক সুধিছিল যে তুমি কিয় সুধিলা মই বোলো ছাৰ
মোৰ মন যায় যে লক্ষ্মীনাথ বেজবৰুৱাই কোনখন টেবুলত বহি লিখিছিল এইবিলাক গল্প, লক্ষ্মীনাথ বেজবৰুৱাই কোনখন বিচনাত শুইছিল, কেনেকৈ চিন্তা কৰিছিল, মোৰ জানিব মন যায় এতিয়া। কিন্তু মই লক্ষ্মীনাথ বেজবৰুৱাৰ সেই পৰিৱেশটো নাপাওঁ, নেদেখিলোঁ। আপুনি আমাৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱা, গতিকে আপোনাক আমি পাইছোঁ, সেইকাৰণে আপোনাক সুধিছোঁ যে আপুনি তেনেকৈ কাক লগ পাইছিল। ছাৰে বহুকেইজনৰ নাম কৈছিল, কিন্তু তাৰ ভিতৰত অন্যতম আছিল হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, এইসকল ব্যক্তি। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই বোলে বৰগোহাঁই ছাৰক সেই ভৱিষ্যতবাণীটো কৰিছিল যে হোমেন, মানে বৰগোহাঁই বুলি মাতিছিল, ছাৰে হোমেন বুলি মাতিবলৈ কৈছিল যে আপোনালোকৰ জেনেৰেশ্যনটোৰ ভিতৰত আটাইতকৈ এটা সময়ত উজলি উঠা, সকলোতকৈ বেছি আপুনি জ্যোতিষ্কৰ দৰে জিলিকি থকা মানুহজন আপুনিয়ে হ'ব, আপোনালোকৰ জেনেৰেশ্যন। এইটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই হোমেন বৰগোহাঁই ছাৰ কোৱা কথা। ঠিক হেম বৰুৱাৰ সান্নিধ্যৰ কথাও ছাৰে কৈছিল। মই এতিয়া আপোনালোকক এই কথাটোহে কৈছোঁ, ছাৰৰ লগত তেনেকুৱা কিছু কোনে কি কৈছিল ছাৰে লিখি লিখি থৈ দিছিল। ছাৰক লৈ কোনে কোনে কি কৈছিল মোক দেখুৱাইছিল, আৰু সেই একেজন মানুহে মোকো কিন্তু লিখি দিছিল আৰু নিজ হাতেৰে লিখি দিছিল। তেনেকুৱা টুকুৰা কেইবাটাও যেনেকৈ প্ৰণয়দাই থৈ দিছে, মই এতিয়াও থৈ দিছোঁ। কেইবাটাও মোৰ তেনেকুৱা টুকুৰা আছে, তাৰ ভিতৰত এটা টুকুৰা ছাৰে স্পষ্টকৈ লিখি দিছিল যে নিতুমণি, তুমি মোৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ টেলিভিশ্যন পাৰ্টনাৰ। আৰু এবাৰ আমি লখিমপুৰত এখন সভা কৰিবলৈ গৈছিলোঁ। মই ছাৰৰ লগত যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, গোৱালপাৰা, ওদালগুৰি এনেকৈ বহু ঠাইত সভা কৰিবলৈ গৈছিলোঁ। গাড়ীত যাওঁতেনে বেলেগ বেলেগ কথা যিহেতু আমি পাতোঁ। এবাৰ লখিমপুৰলৈ যোৱাৰ দিনাখন আপোনালোকে জানি ভাল পাব, ছাৰৰ সেইবিলাক গুণ বহু মানুহে গম নাপায়। মানুহজনক ভাবে মস্ত অহংকাৰী আৰু অলপ নিজৰ মতে চলা মানুহ। হোমেন বৰগোহাঁই নামৰ মানুহটোৰ বাহিৰটোহে তেনেকুৱা, ভিতৰটো বহুতেই নাজানে, ঘনিষ্ঠবিলাকে জানে তেনেকুৱা নহয়। অতি শিশুসুলভ আৰু অত্যন্ত মৰমীয়াল মানুহ। আমি লখিমপুৰলৈ যাত্ৰা কৰিম, হেঙেৰাবাৰীত মই ইন'ভা গাড়ী লৈ পেলাই উপস্থিত হৈছোঁ। ওপৰলৈ গ'লোঁ, মই বেগটো নমাই নিব বিচাৰিলোঁ, মোক ধমকি দিলে, নিদিলে। সেইটো চবেই জানে, আপোনালোকে জানে নাজানে নাজানো, প্ৰণয়দাহঁতে জানে। তেওঁ কেতিয়াও আনৰ ওপৰত ভৰসা কৰি থাকিব নিবিচাৰে। কোনোবাই বেগটো ল'ব বিচাৰে খং কৰে, নিদিয়ে, নিজে লৈ যাব। ওলোৱাতে চাই পেলাই ধমকি এটা দিলে, ব'লা এনেকুৱা বুলি ক'লে। মই থুটমুট চালিকি গুচি আহিলোঁ গাড়ীৰ ওচৰলৈ। তাৰপিছত গাড়ীখনত নিজে বেগটো থৈছে, থৈ পেলাই পকেটৰ পৰা এখন কাগজ উলিয়াইছে, উলিয়াই পেলাই একো কোৱা নাই, মোক এনেকৈ দি দিছে। তাৰপিছত কি কাগজ দিছে, লোৱা এনেকৈ দিছে, ভেকাই মাৰি দিয়ে মানে, এইবিলাক মৰমৰ ভেকাই। কাগজখন বোলো কি এইখন এনেকৈ দিছে। তাৰপিছতে মই হতবাক আৰু গাড়ী উঠাৰ আগত তেনেকৈ লোৱা এনেকৈ ধমকি দিছে। উলিয়াই পেলাই মই পঢ়ি চাইছোঁ। সেইখন মই সেই মিটিংখনতো পঢ়ি দিছিলোঁ গৈ পিছত, লখিমপুৰৰ মিটিংখনত। ছাৰে লিখিছিল, মই আজি হোমেন বৰগোহাঁই গুৱাহাটীৰ পৰা লখিমপুৰলৈ লৈ যাবলৈ ওলাইছোঁ এখন ইন'ভা গাড়ী। যেনেকৈ নিম তেনেকৈ আনি হেঙেৰাবাৰীৰ ঘৰত উপস্থিত কৰাম। আৰু যদি ক'ৰবাত কিবা হিনদেৰি হয়, ইয়াৰ কাৰণে সমস্ত দায়ী মই। চাইনটো কৰাটো দিয়া। মই পঢ়ি পেলাই মই মুখলৈ চাইছোঁ এবাৰ, আৰু মই আখৰকেইটা চাই আছোঁ যে এইটো মানুহে এইটো ধেমালি কৰিছেনে বাৰু সঁচাকৈ। তাৰপিছতে মই কাগজখন হ'ব, মই দায়িত্ব লৈছোঁ, কিয় না না চাইন কৰা, চাইন কৰা। তাৰপিছত সেই ইন'ভা গাড়ীখনত বনেটতে মই কাগজখন থৈ মই চাইন কৰিছোঁ। চাইন কৰি পেলাই কাগজখন মোৰ পৰা লৈ লৈছে, আৰু গাড়ীত যাওঁতে কথা পাতি থাকোঁতে আকৌ মোক ঘূৰাই দিছে। গতিকে আপোনালোকে ভাবক যে কি পৰ্যায়ত ছাৰে ধেমালি কৰিব পাৰে, আৰু কেনেকুৱা আছিল মনটো তাৰমানে।
এইবিলাক হৈছে সৰু সৰু তেনেকুৱা কিছু মোৰ লগত থকা বহুত মানে মোৰ একান্ততীয়া মুহূৰ্ত। আৰু এটা কথা মই আপোনালোকক ব্যক্তিগত কথা এটা ক'ম, সেইটো কোৱাৰ কাৰণে মাফ কৰিব। মই সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অহাৰ পিছত বহুত মানুহে কেতিয়াবা কেতিয়াবা কিবা কিবি গিফ্ট দিয়ে, কলম গিফ্ট দিয়ে, কেতিয়াবা চাৰ্ট গিফ্ট দিয়ে, এনেকুৱা মিটিংবিলাকতো দিয়ে, বহুতে কিতাপ গিফ্ট দিয়ে, এনেকুৱা এনেকুৱা বস্তু মই বহুত গিফ্ট পাইছোঁ। কিন্তু মই জীৱনত আটাইতকৈ যিটো দামী চাৰ্ট গিফ্ট পাইছিলোঁ, সেই চাৰ্টটো মোক হোমেন বৰগোহাঁই ছাৰে দিছিলোঁ। সোহাম এম্পৰিয়ামলৈ মই জীৱনত প্ৰথমবাৰৰ কাৰণে ছাৰৰ লগত গৈছিলোঁ। মই গৈ পোৱা নাছিলোঁ তাৰ আগলৈ, আৰু তাত গৈ ছাৰে সেইখিনিও মই এতিয়াও ধৰি দিছোঁ। আনকি তাৰ সোহাম এম্পৰিয়ামৰ সেই শ্লিপটোও আছে, আৰু ছাৰক মই লিখি দিবলৈ কৈছিলোঁ পিছত, তাত ছাৰে চাইন কৰি লিখি দিছিল। তাত গৈ পেলাই ছাৰে এটা বাক্য কৈছিল মেনেজাৰটো সোহাম এম্পৰিয়ামৰ। ছাৰকতো দেখাৰ লগে লগে তেওঁলোকে চিনি পাইছে, একদম গোটেই সময়ত থিয় হৈ দিছে আৰু ঘেৰাও কৰিছে। আহি ছাৰ কি চাব এতিয়া? নাই নাই, আজি মোৰ চাবলৈ অহা নাই, এনেকুৱা কৈছে। আজি মই বেলেগৰ কাৰণে আহিছোঁ। দেখিছা নহয়, হিৰোক লৈ আহিছোঁ, হিৰো এনেকুৱা বুলি কৈছে। তেওঁলোকে চাই পেলাই মোক চিনি পাইছে। ছাৰ জানো আপোনালোকক দেখি থাকোঁ এতিয়া এনেকুৱা কৈছে। তোমালোকৰ ইয়াত থকা আটাইতকৈ যিটো আটাইতকৈ দামী চাৰ্ট, যিমান দামী একদম, সেই দামী চাৰ্টটো আনাচোন ছাৰ, এনেকুৱা বুলি কৈছিল তেতিয়া। আৰু মই তেওঁলোকে সঁচা সঁচিকৈ মোৰ মুখলৈ চাই ৰৈ আছিলে, হতবাক হৈ গৈছিল। আৰু আপোনালোকক মই কৈ ভাল পাওঁ, সেই চাৰ্টটো মই এতিয়ালৈকে 100 বাৰমান পিন্ধিবলৈ চেষ্টা কৰিছোঁ, কিন্তু মই এদিনো পিন্ধিব পৰা নাই। আজিলৈকে মই পিন্ধা নাই, আৰু চাগে মই জীৱনত পিন্ধিব পাৰিম মই নাজানো। এতিয়াও মই এই চাৰ্টটো সযতনে থৈ দিছোঁ। গতিকে আপোনালোকে ভাবক যে ছাৰ বুলি ক'লে মই কোনবোৰ ক'ম, কি ক'ম? মই এনেকুৱা মোৰ বহুত বস্তু আছে, নীতি আছে, যিবিলাক কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰোঁ। মই 2-3 ঘণ্টা ছাৰৰ কথা আপোনালোকক কৈ থাকিব, ইমান সময় নলওঁ। শেষত মই আপোনালোকক এইটোৱে ক'ম, সঁচা অৰ্থত ছাৰে যিখিনি আমাক দেখুৱাইছিল, যিটো বাটত আমাক খোজ দিবলৈ শিকাইছিল, মই বেলেগৰ কথা নাজানো। মই আপোনালোকক অন্ততঃ ছাৰৰ আজি অনুপস্থিতিৰ প্ৰথমটো জন্মদিনত এই গুৱাহাটীৰ প্ৰেছ ক্লাবত মই এইটো কথা ক'ব পাৰোঁ যে হোমেন বৰগোহাঁই নামৰ সত্তাতে যিখিনি কথা শিকাইছিল, যিখিনি কথা মোক বুজাইছিল, বগা কাপোৰে মোক নঢকা পৰ্যন্ত মই সেইখিনি অনুসৰণ কৰি যিমানেই প্ৰত্যাহ্বান নাহক কিয়, যিমানেই কিবা কিবি ষড়যন্ত্ৰ নহওক কিয়, ভয় ভাবুকি যিমানেই কোনোবাই নিদিয়ক কিয়, কোনো দিন হোমেন বৰগোহাঁই নামৰ সেই সত্তাটোৱে মোৰ তল কৰা নাছিল। সেয়াই তেওঁ শিকাইছিল আমাক। ৰজাঘৰ প্ৰজাঘৰ সকলোৰে তেওঁ সমীহ আদায় কৰিছিল। আৰু আমি ভাবোঁ যে আমিও ছাৰৰ উত্তৰ ঘূৰিয়ে যদি সেইখিনিকেই ধৰি ৰাখিব পাৰোঁ, জাতিৰ স্বাৰ্থত কোনোবা ব্যক্তি বিশেষ কেতিয়াও প্ৰাধান্য নিদি আমি সদায় যদি জাতিটোক, সাহিত্য সংস্কৃতিক, সমাজখনক যদি আমি সদায় আগত ৰাখোঁ, তেতিয়াহ'লে আমি ভাবোঁ হোমেন বৰগোহাঁইৰ প্ৰতি জনোৱা আমাৰ আটাইতকৈ ভাল সন্মান, শ্ৰদ্ধা সেয়াই হ'ব। আৰু মই সেইখিনিকে বুকুত লৈ আগবাঢ়িব বিচৰা এজন আপোনালোকৰ মাজৰে পথিক। আপোনালোকে মোক বেলেগ একো দিব নালাগে, এটা মাত্ৰ আশীৰ্বাদ দিব, যাতে মই ছাৰৰ সেই পথত অনুসৰণ কৰিবলৈ আৰু সাহস পাওঁ, শক্তি পাওঁ। এটা মই হাত চাপৰি বিচাৰিছোঁ। শেষত সমন্বয় দিন ইছমাইল দাই ঘোষণা কৰিছিল, আৰু আজি ছাৰৰ অনুপস্থিতিত, ছাৰৰ সন্মুখত যিধৰণে তেখেতে কথা দিছিল, সেই কথা ৰাখিছিল। মই ইছমাইল দাৰ কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ। ছাৰৰ আত্মাই হয়তো দেখি আছে আজিৰ এই পৰিৱেশটো, কাৰণ যোৱা 25 ডিচেম্বৰত ইয়াতে সেইখিনি কথা ঘোষণা কৰা হৈছিল। আৰু মই আশা কৰিম
সঁচা অৰ্থত সেইদিনাখন ছাৰে যিখিনি কথা কৈছিল ইছমাইল দাৰো চাগে মন মগজুত আজিও সেয়া সজীৱ হৈ আছে, মোৰো সজীৱ হৈ আছে, প্ৰতিটো শব্দ, প্ৰতিটো বাক্য। আমাৰ মাজত যিবিলাক মানুহ হৈ জীয়াই থকাৰ সম্ভাৱনা বহুত লাহে লাহে কমি আহিছে, সেইদিনাখন ছাৰে সেই কথাটো তাত উল্লেখ কৰিছিল। মানৱীয় গুণৰ যিটো অপমৃত্যু ঘটিছে। ছাৰ যে অকল সাংবাদিক আছিল, সাহিত্যিক আছিল সেইটো নহয়, ছাৰ এজন সমাজসেৱকো আছে। কৰোণা ধৰাৰ কথা আপোনালোকে সকলোৱে জানে। গতিকে আমিও এনেকুৱা কিছু কাম যদি কৰিব পাৰোঁ, তেতিয়া ছাৰক আমি সকলোৱে জীয়াই ৰখা হ'ব। আপোনালোক সকলো মই ভাবোঁ এই সমন্বয় দিনটো সেইটোৱেই প্ৰতিজ্ঞাবদ্ধ হওক। মই নিজেও সেইখিনিকে কৈছোঁ। পুনৰবাৰ মই ইছমাইল দাকে প্ৰমুখ কৰি চৰ্চা কৰি সকলো উদ্যোক্তাক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।